নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। পোষণ মাহৰ উপলক্ষে আমি আয়োজন কৰিছিলোঁ পৌৰসভা ছেক্টৰে যি কৰিছিলোঁ অলপ দেখাওঁ বুলি ভাবিলোঁ। এয়া হৈছে মই ৰংগোলী বনাই আছোঁ। দুগৰাকী কিশোৰীক মই এনেদৰে ৰংগোলী বনাইছোঁ কালাৰ দি। তাৰপাছত তাতে মানে যিহেতুকে আমাৰ এটা শ্লোগান আছে বেটি বচাও বেটি পঢ়াও, তাৰ লগতে সংগতি ৰাখি মই ৰংগোলীটো বনালোঁ। বাকী আৰু লগৰবিলাকে সিফালে ICDS লগতো বনাইছে, তেনেকৈ আৰু অলপমান ডেক'ৰেশ্যন কৰিছোঁ প্ৰগ্ৰেমটো যেন অকণমান আকৰ্ষণীয় হয়। এয়া মোৰ লগৰখিনিয়ে বনালে আৰু এইটো বনালোঁ মই। দুগৰাকী কিশোৰী এনেদৰে ৰংগোলী বনাই এনিমি মুক্ত বুলি লিখি দিছোঁ। আৰু ইয়াতে আজি হৈছিলে কিশোৰীসকল কেইগৰাকীমান কিশোৰী মাতি আনি তেওঁলোকক ৰংগোলী বনাব দিয়া হৈছিল, হেল্ডি বস্তু ৰংগোলী বনাব দিয়া হৈছিল। আৰু আমাৰ ছুপাৰভাইজাৰ বাইদেৱে সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰিছে গোটেই ৰাইজৰ আগত। আৰু ইয়াতে আমাৰ পুষ্টিকৰ খাদ্যও প্ৰদৰ্শনী হ'ল আজি। ইয়াতে উপস্থিত আছে আমাৰ ছুপাৰভাইজাৰ বাইদেউসকল, ADC বাইদেউ আৰু পোষণৰ ফালৰ পৰা অহা পোষণ টীমৰ ফালৰ পৰা অহা বাইদেউসকল আছে। ইয়াতে গামোচা পিন্ধোৱা হৈছে ADC বাইদেউক। এই কেইগৰাকী হৈছে কিশোৰীসকলক এটা মানে ক্ৰাউন বনাই অনা হৈছে সকলোৰে কিশোৰীৰ লগত সংগতি ৰাখি। এনেদৰে মোৰ লগৰ ৰীমা ডেকা ৰজাই বনাই আনিছে খুব সুন্দৰকৈ। গোটেইকেইগৰাকী কিশোৰীক এনেদৰে পিন্ধাই দিয়া হয়। তাৰপাছত তেওঁলোকৰ এনেদৰে ৰংগোলী বনাব দিয়া যায়। ইয়াতে আছে শাক পাচলি আছে, বিভিন্ন ধৰণৰ চাউল আছে, দালি আছে, কালাৰো আছে। যোনে যেনেকৈ পায় তেনেকৈ বনাব দিয়া হৈছিল আৰু তেওঁলোকে খুব সুন্দৰকৈ এনেদৰে ৰংগোলী বনালে। ভাল লাগিল প্ৰগ্ৰেমটো। আৰু এয়া দেখিছেনে কি সুন্দৰকৈ বনাইছে। ৰঙালাও, বেঙেনা, আপেল, গাজৰ, কল, অমিতা খুব সুন্দৰকৈ বনাইছে গোটেইকেইগৰাকীয়ে। তেনেদৰে অলপ মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ৰংগোলীটো কিয় আঁকিবলৈ কোৱা হ'ল যে ইয়াতে আমি কি বস্তু আঁকিলোঁ, আমি সদায় ইয়াতে পোৱা খাব লগা বস্তুখিনি আঁকিলোঁ ন। ইয়াৰ পিছত আমি নেক্সট যেতিয়া লগ পাম তেতিয়া তেওঁলোকৰ লগত এটা ভালকৈ কম্পিটিশ্যন কৰিম। তাত হ'ব আইৰণযুক্ত খাদ্যৰ ৰংগোলী। কণ শিশুখিনিও খুব সুন্দৰকৈ সাজি কাচি আহিছিলে, অলপ নাচিম বুলিয়ে আহিছিলে। সিহঁতকো নাচিব দিয়া হ'ল এনেদৰে, কিন্তু গানটো অলপ মিউট কৰি দিব লগা হ'ল কাৰণ কপিৰাইট লাগি যায়, আপোনালোকে জানি নিশ্চয়। এনেদৰে চবেই নাছিলে, বিহু নাছিলে, খুব ফূৰ্তি কৰিলে। আৰু যিখিনি কবিতা চবিতা মাতিছে সেইখিনি দি দিছোঁ বাৰু, কিন্তু গানটো দিব পৰা নাই। বেষ্ট ৰংগোলী অঁকা কিশোৰী এগৰাকীক এনেদৰে হেল্ডি বস্তুৰে এটা কিট দিয়া হৈছিল আৰু বাকী কেইগৰাকীক এনেদৰে চেনিটেৰী পেড দিয়া হৈছিল। ছুপাৰভাইজাৰ বাইদেউসকলে, পোষণৰ বাইদেউসকলে মিলি চেনিটেৰী পেডটো দিলে। তাৰ উপৰি গৰ্ভৱতী এগৰাকী আৰু প্ৰসূতি এগৰাকীক হেল্ডি বস্তুৰ যিটো কিট তেওঁলোককো দিয়া হৈছিল। যিয়ে নহওক ইয়াৰ মাজতে আমি খুব ভাল লাগিছে আজি এই অনুষ্ঠান। সভাৰ একদম শেষত দেখুওৱা হ'ল হেল্ডি বস্তু যিবোৰ বনাই অনা হৈছিল। সেই হেল্ডি বস্তুবোৰ বাইদেউহঁতে আহি চালেহি আৰু মই এটা অলপ বেলেগ ধৰণৰ ৰেচিপি বনাই আনিছোঁ মোৰ ফালৰ পৰা। সেইটো হৈছে পঁইতা ভাত। পঁইতা ভাতত সাংঘাতিক উপকাৰিতা হয় পঁইতা ভাত, সেয়ে মই এনেদৰে বনাই আনিলোঁ পঁইতা ভাত। আৰু শেষত বাইদেউসকলে খালে, খোৱাৰ পাছত সভাৰো ভংগই আৰু সিমানতে সামৰণি মৰা হ'ল। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিল লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।